চৰকাৰী কৰ্মচাৰী নহলে নচলে নলবাৰী বিজেপি। দিলীপ শইকীয়াক চেলেঞ্জ কৰা মিণ্টু তামুলীৰ আখ্যান অন্ত পৰাই নাছিল। নলবাৰী বিজেপিৰ বাহজানী মণ্ডলত আৰু এজন ওলাইছে অনুশাসন ভংগকাৰী। দিলীপ শইকীয়াই অনুশাসনৰ কথা কৈ যাব, নলবাৰীয়ে ভাঙি যাব। প্ৰথমে ধমক আৰু তাৰ পিছত অনুশাসনৰ পাঠ। অনুশাসন আৰু শৃংখলা আৰু আমাৰ বিজেপি এটা পৰিয়াল, পৰিয়ালটোত মিলা প্ৰীতিৰে চলিব লাগিব। আৰু পৰিয়ালটোত যদি কোনোবা অকণমান পৰিয়ালৰ সদস্যই কিবা ইফাল সিফাল কৰে, তেনেহ'লে অভিভাৱক বা জ্যেষ্ঠজনৰ এইটো দায়িত্ব থাকে যে অকণমান তেওঁক মানে লাইনত আনিব লাগে, ৰাস্তাত আনিব লাগে। শুধৰিলে ভাল, যদি শুধৰণি নহয় তেনেহ'লে দলৰ যি নীতি নিয়ম আছে, সেই দলৰ নীতি নিয়মখিনি আমাৰ যি এইটো আমি অকলে সিদ্ধান্ত নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, সাংগঠনিক সম্পাদক ডাঙৰীয়াই হওক, আমি সকলোৱে। আৰু কেৱল এজন ব্যক্তিৰ কাৰণে মোৰ এইটো মানে ধমক নাছিল, আজিও আকৌ কৈছোঁ, এজন ব্যক্তি নহয়, অনুশাসন আৰু শৃংখলা আৰু এইটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই মানি আছে, মানিব লাগিব। দলীয় নীতি উলংঘা কৰি চৰকাৰী কৰ্মচাৰীক মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই মণ্ডল সভাপতিৰ আসনত বহুৱাই ইতিমধ্যেই বিতৰ্কৰ আৱৰ্তত নলবাৰী বাহজান মণ্ডল বিজেপি। মিণ্টু তামুলী নামৰ এইজন চৰকাৰী কৰ্মচাৰীক যোৱা 5 দিনে দলৰ পৰা আঁতৰ কৰোৱাৰ সাহস গোটাব নোৱাৰিলে বাজপেয়ী ভৱনে। বিপৰীতে মিণ্টু তামুলীৰ সমৰ্থকে দিলীপ শইকীয়াক দেখুৱাই মণ্ডল কাৰ্যালয়ত জয়ধ্বনিহে দিলে। এনে সময়তে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অতিকৈ ঘনিষ্ঠ চৰকাৰী কৰ্মচাৰী মিণ্টু তামুলীৰ আখ্যান পোহৰলৈ আনোতে আৰু এজন পোহৰলৈ আহিছে, নামেও নৱডেকা। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সোঁহাত নহলেও মন্ত্ৰীৰ পিছতেই থাকে তেওঁ। নৱডেকাৰ প্ৰথমে দলীয় পৰিচয়টো শুনক। নলবাৰীৰ বাহজান মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক নৱডেকা। সৌসিদিনা দিলীপ শইকীয়াই দলৰ পৰা বাহিৰ কৰিম বুলি ধমক দিও একো কৰিব নোৱাৰা মিণ্টু তামুলীৰ দায়িত্বত থকা মণ্ডলটোৰে সাধাৰণ সম্পাদক নৱডেকা। এতিয়া চাওক নৱডেকাৰ প্ৰকৃত পেচা। বাহজানী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক নৱডেকাও চৰকাৰী কৰ্মচাৰী। নলবাৰী চামতা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী এইজন গেৰুৱা বসনধাৰী নৱডেকা। এওঁ মিণ্টু তামুলীৰ ঘনিষ্ঠ। মিণ্টু তামুলী আকৌ মন্ত্ৰীৰ ঘনিষ্ঠ। ইয়াত এতিয়া এটাই কথা, মন্ত্ৰীৰ ঘনিষ্ঠ হ'লে চৰকাৰী চাকৰিয়েই নহয়, দলৰ পদবীও লাভ কৰিব পাৰি। এতিয়া এইবোৰ পোহৰলৈ অহাৰ পিছত বহুতৰে খেলি মেলিয়েই লাগিব, বিজেপিৰ বাহজানী মণ্ডলৰ কাৰ্যালয়টো বিজেপি নে চৰকাৰৰ। এতিয়া কথা হ'ল, এইসকল চৰকাৰী কৰ্মচাৰীক দলৰ পদবী দিয়েই বাজপেয়ী ভৱনে অনুশাসনৰ শ্লোগান আওৰাই থাকে নেকি? মিণ্টু তামুলীকে 5 দিনে দলৰ বাহিৰ কৰিব নোৱাৰা ৰাজ্যিক নেতৃত্বই নৱডেকাৰ খবৰ ৰাখিবলৈ আহৰি পাব জানো? আহৰি পালেও মন্ত্ৰীৰ ঘনিষ্ঠ বুলি বিষয়টো গাপ দিয়াৰ বাহিৰে কিবা উপায় আছে জানো? ব্যুৰ' ৰিপৰ্ট, NKTV।